জাতীয় সংগঠনৰ নেতাক ব্যৱসায়ীয়ে প্ৰহাৰ কৰা ঘটনাক লৈ গোলাঘাটত অব্যাহত আছে প্ৰতিক্ৰিয়া 24 ঘণ্টাৰ ভিতৰত অভিযুক্ত গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ গোলাঘাটৰ সকলো দোকান পোহাৰ বন্ধ কৰি দিয়াৰ সকিয়নি 11টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ আৰু ইয়া গোলাঘাটত সকলো একত্ৰিত হৈছে তেওঁলোকে এই ব্যৱসায়ীয়ে অসমীয়া জাতীয় সংগঠনৰ নেতাক প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে সকলো মাৰবান্ধি থিয় হৈছে আৰু তেওঁলোক একত্ৰিত হৈছে তেওঁলোকে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে যে 24 ঘণ্টাৰ ভিতৰত অভিযুক্ত গ্ৰেপ্তাৰ কৰিব লাগিব অন্যথা গোলাঘাট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব অচল কৰি দিয়া হ'ব গোলাঘাট চহৰ আমি এই সন্দৰ্ভতে জানিবলৈ এই মুহূৰ্তত গোলাঘাটলৈ আপোনালোকক গোলাঘাট ব্যুৰ মুস্তাক হুছেইনৰ কাষলৈকে লৈ যাব বিচাৰিছো মুস্তাক হুছেইন এই ঘটনাটো প্ৰকৃততে কি হৈছিল কিহৰ বাবে জাতীয় সংগঠনৰ নেতাক এগৰাকী ব্যৱসায়ীয়ে প্ৰহাৰ কৰিব লগা হৈছিল আৰু তাৰ পিছত এতিয়ালৈকে ব্যৱসায়ীজনক গ্ৰেপ্তাৰ নকৰাৰ কাৰণ কি ৰাজনীতিবিদে আপুনি বিষয়টো উল্লেখ কৰিছে যে 1 তাৰিখৰ নিশা এক অবাঞ্ছিত ঘটনা সংঘটিত হৈছিলে গোলাঘাট নগৰৰ এৰেঙাপাৰ অঞ্চলত যে জাতীয় সংগ্ৰামী সেনাৰ নেতা যি জাতীয় সংগ্ৰামী সেনাৰ সাধাৰণ সম্পাদক মানৱ গগৈ তেখেতে কিবা ক্ৰয় কৰিবলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ এখন দোকানত প্ৰৱেশ কৰিছিলে আৰু সেই দোকানত প্ৰৱেশ কৰাৰ পিছতে এই দুজন চাহুপাৰী দুজন ব্যৱসায়ীৰ লগত সংঘাত হৈছিলে আৰু ইতিমধ্যে ভিডিঅ' আপোনালোকে দেখিছে যে তাৰপিছত দেখা পাইছে এক অবাঞ্ছিত ঘটনা হৈছিলে সেই চাহুপাৰী কেইজনেও কৈছে যে মানৱ গগৈ তেওঁলোকক আক্ৰমণ কৰিছে একাংশ আক্ৰমণ কৰিছে আৰু এতিয়া তাৰপিছতে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে গতিকে এই ঘটনাক লৈ এতিয়া দেখা পোৱা গৈছে এই মুহূৰ্তত মই দেখিছোঁ এখন সভা অনুষ্ঠিত হৈ আছে গোলাঘাট নগৰ মাজমজিয়াত ইয়াতে জাতীয় সংগ্ৰামী নেতাৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱা আহিছে চিতু বৰুৱা ইতিমধ্যে তেওঁ ভাষণ প্ৰদান কৰি আছে আৰু বিভিন্ন 11টাকৈ ইয়াতে জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতা ইয়াত উপস্থিত হৈছেই আৰু তেওঁলোকে স্পষ্টভাৱে কৈছে যে এইবাৰ এই যি দুজন আক্ৰমণকাৰী চাহুপাৰী তেওঁলোকক কিন্তু অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব নহ'লে গোলাঘাট বন্ধ কৰাৰ হুংকাৰ দিছে গতিকে মুঠৰ ওপৰত এই গোটেই বিষয়টোক লৈ ইতিমধ্যে দুটাকৈ গোচৰ ৰুজু হৈছে দুই পক্ষৰ ক্ৰিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে দুই পক্ষৰ অভিযোগ আৰু প্ৰতি অভিযোগ আছে কিন্তু এই ভাষণৰ পাছতে মই তেওঁৰ পৰা পোনপটীয়াকৈ জানিবলৈ যত্ন কৰিম যে মই আপোনাক ইয়াৰ মাজতে লাইভতে আপোনাক সুধিব বিষয়টো গম পাইছে আপুনি এতিয়া শিৱসাগৰৰ পৰা আহিছে গোটেই বিষয়টোক লৈ আপোনালোকৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আক্ৰমণ কৰা হৈছে জ্যোতি সাধাৰণ সম্পাদক গোটেই বিষয়টোক লৈ এতিয়া কি ক'ব প্ৰথম কথা হৈছে অনা অসমীয়াই অসমীয়া যুৱকক আক্ৰমণ কৰিছে চৰিয়াইছে গুৰিয়াইছে বুকুত ধৰি চুচৰাই নিছে আকৌ তাৰপিছত আকৌ অনা অসমীয়াই কি কৰিছে অসমীয়া যুৱকক অসমতে মাৰপিট কৰিছে আকৌ অনা অসমীয়াই গোলাঘাট জিলা বন্ধ ঘোষণা কৰিছে এই ধৰণৰটো ভণ্ডামি আমি সহ্য নকৰোঁ এই ধৰণৰটো আমি গুণ্ডামি সহ্য নকৰোঁ ইয়াৰ প্ৰতিটো চৰ আৰু ঘোচাৰ উত্তৰ আমি হুতে মোলে কিন্তু ঘূৰাই দিম আক্ৰমণ তেওঁলোকে যেতিয়া গ্ৰহণ কৰিলে এতিয়া প্ৰত্যাক্ৰমণ গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক সাজু হৈ থাকক আৰু গোলাঘাটত থকা চেম্বাৰ্ছ অফ কমাৰ্চ নে কি এটা সংগঠনে অনা অসমীয়াৰ পক্ষলৈ তেওঁলোকে এই বন্ধ ঘোষণাৰ দৰে যিটো কাৰ্যক যে তেওঁলোকে সমৰ্থন জনালে আমি তেওঁলোককো ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ আৰু সতৰ্ক কৰি দিছোঁ জাতীয় জীৱনত দালালিৰ ভূমিকা লোৱাৰ পৰা তেওঁলোক আঁতৰি থাকক অন্যথা কিন্তু তেওঁলোকৰ বিৰুদ্ধেও সবলভাৱে প্ৰতিবাদ আমি গঢ়ি তোলা হ'ব আৰু এই চেম্বাৰ্ছ অফ কমাৰ্চ নে কি যিকেইটা তাত আমাৰ অসমীয়া যিকেইটা দালাল সোমাই আছে তেওঁলোকৰ অসমীয়াৰ জাতীয় জীৱনৰ প্ৰতি তেওঁলোকৰ অৰিহণা কি গোলাঘাট জিলাৰ সমাজ জীৱনৰ প্ৰতি তেওঁলোকৰ অৰিহণা কি গতিকে এই ধৰণৰ ভণ্ডামি নচলিব আমাৰ স্পষ্ট কথা আজি গোলাঘাট জিলাত থকা কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে আৰু এটাই কথাই কৈছে যে খিলঞ্জীয়া মানুহৰ এক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত গোটেই সংগঠনসমূহে এটা সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ইতিমধ্যে আমাৰ মাজত আলোচনা হৈছে মানৱ গগৈ জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সম্পাদক মানৱ গগৈ শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ ঘটনাৰ লগত জড়িত হৈ থকা প্ৰতিটো অনা অসমীয়াই ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিব লাগিব যদি গ্ৰেপ্তাৰ নকৰে গোলাঘাটত থকা প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈ গোলাঘাট জিলাৰ বন্ধৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব নিশ্চয়কৈ মই আৰু আছে ইয়াতে নিপন গগৈ আছে কি ক'ব গোটেই বিষয়টো নাই গোটেই বিষয়টো দুৰ্ভাগ্যজনক কাৰণ কি দুজন অনা অসমীয়াই অসমীয়া খিলঞ্জীয়া যুৱকক যেনেধৰণে প্ৰহাৰ কৰিলে এইটো আচলতে প্ৰহাৰ কৰি তাৰপিছত গৈ পেলাই পুলিচ প্ৰশাসনক যেনেধৰণে বিপথে পৰিচালিত কৰিলে এই কথা কোনো কাৰণতে মানি ল'ব নোৱাৰি 12 ঘণ্টা সময় দিছোঁ 12 ঘণ্টাৰ ভিতৰত যদি অভিষেক চাহু আৰু অমিতাভ চাহুক যদি গ্ৰেপ্তাৰ নকৰে আৰু তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ থাকিব লাগিব কিন্তু প্ৰশাসনে যদি এই কাম যদি নকৰে তেওঁলোকক যদি গ্ৰেপ্তাৰ নকৰে কিন্তু অহা কাইলৈৰ পৰা গোলাঘাট বন্ধ থাকিব এই কথা নিশ্চিত আজি মানৱ গগৈ আছে যিজনৰ লোকক আক্ৰমণ কৰে মানৱ গগৈ মোৰ লগত আছে মানৱ গগৈ মই পোনপটীয়াকৈ জানিব কৈছে মানৱ গগৈ গোটেই বিষয়টো গম পাইছোঁ এতিয়া কথাটো হ'ল তেওঁলোকে এটা অভিযোগ কৰিছে যে আপোনালোকৰ একাংশই তেওঁলোকক আক্ৰমণ কৰিছে গতিকে কি হৈছিলে কথাটো যিহেতু আপোনালোকে CCTVত পাইছে আমি আক্ৰমণ কৰা নাই আমি জাষ্ট তালৈ গৈছোঁ যে দোকানখন খোলা আছে দোকানখন খোলা থাকিলে যিকোনো মানুহ তাত যাব পাৰে
মই যে সংগঠন হ'লোঁ বুলিয়ে যে তাত যাব নোৱাৰোঁ সেইটো কথা নহয়, কাৰণ মই বস্তু ক্ৰয় কৰিবলৈ গৈছোঁ, আলু কিনিবলৈ গৈছোঁ। এয়া গোলাঘাটৰ পৰা আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱালোঁ আৰু প্ৰতিক্ৰিয়া জনোৱাৰ চেষ্টা কৰিলোঁ।